নির্বাচন আহি আছে অহা 13 তারিখত হব। আমার হেতু দায়িত্ব দল হিসাবে আমি প্রার্থিত্ব দিছে। দিনে রাতে আমি কষ্ট করি ক্যাম্পিং কৰি আছে আৰু আমি যিখিনি পালো যিখিনি দেখি আছে মই ক্যাম্পিং কৰি পেলাই বিপিএফ দল জয়ী হোৱাটো কাটাং। ইহঁতেতো এলায়েন্স হিসাবে আহিবই। অতুল বৰা আহে না কোনোবা কেশৱ মহন্ত আহে না চিফ মিনিষ্টাৰ আহিব পাৰে বা কোনোবা সৰ্বানন্দ সোণোৱাল আহিব পাৰে। এতিয়া বিটিচিত সমস্যাটো কি হৈ আছে 4.5 বছৰ একো হোৱা নাই। কোনোবা এজিপি হওক কোনোবা বিজেপি হওক ইহঁতেতো ভালকৈ নাজানে। প্ৰমোদ বড়োৱে এই বিটিচিটো শেষ কৰি আছে। ইহঁতে গমেই নাপায় প্ৰমোদ বড়ো যে খাই বই মানে বিটিচি নষ্ট কৰি আছে। কোনো জাতি জনগোষ্ঠীক চোৱা নাই এই প্ৰমোদ বড়োৱে। এইবিলাক কথা আচলতে খবৰ দিয়া মানুহ নাই, যাৰ ফলত আজি অতুল বৰা এজিপিৰ প্ৰেসিডেন্ট হয়, এলায়েন্স পার্টি হয়, কিয় মানুহ যোগাৰ কৰি দিব পৰা নাই এই প্ৰমোদ বড়োৱে। প্ৰমোদ বড়ো ক'লে মানুহ নহ'ব। নিজাবগীয়া যদি চেনেল আছে আহক মিটিং কৰক তেতিয়া মানুহ পাব। কিন্তু প্ৰমোদ বড়োৰ দ্বাৰা দি এজিপি হওক বিজেপি হওক কোনো এজন মানুহ নোলাব। এইবিলাক কৈ লাভ নাই। মোক এই প্ৰমোদ বড়োৰ দিন তাৰিখ এপ্ৰিল মাহৰ 2 তাৰিখত আছে ছুইচাইডৰ দিন। এই দিনটো আমি মাৰ্টাৰ্ছ ডে হিচাপে পাতিম।